सरस्वती महाभागे विद्ये कमललोचने विद्यारूपी विषयलक्षी विद्याং देहि नमस्तुते। নমস্কাৰ সকলোলৈকে পোনপ্ৰথমতে আপোনালোক সকলোলৈকে আমাৰ ইউটিউব চেনেল ৰাজধানী ক্ৰনিকেলছলৈ স্বাগতম জনাইছোঁ। আজি দিল্লীৰ প্ৰবাসী অসমীয়াসকলে একেলগে মিলি এখনি সৰস্বতী পূজাৰ আয়োজন কৰা হৈছিলে। আহকচোন চাওঁ আমি সৰস্বতী পূজাৰ এই বিশেষ দিনটো কেনেধৰণে পাৰ কৰিলোঁ। नामी रच्चे माचल यदावदनं गाक्षाणिं दिनि सुगन्धिनि माल्यादिनि वै प्रभो मया हितानि पुष्पाणि पूजनार्था प्रतिगितां पुष्पाणिं पुष्पमालायां समर्पयामि भूर्भुवः स्वः श्री शारदाय नमः पुष्पाणिं पुष्पमालायां समर्पयामि धूप दीप दिखाति चे वनस्पतिर्सूडुदं गन्धयुक्तमं अर्घे सर्वदेवानां धूपं ते प्रतिहितां नैवेद्य। সৰস্বতী পূজা বুলি ক'লে সকলোৰে মনলৈ স্কুলৰ দিনবিলাকেই মনলৈ আহে নহয়নে? কিমান যে ধুনীয়া আছিলে সেই সময়বোৰ। বন্ধু বান্ধৱীৰ লগত একেলগে বহি প্ৰসাদ খোৱা, খিচিৰি খোৱা, সঁচাকৈ বৰ সুন্দৰ দিন আছিল। স্কুলীয়া জীৱনত সকলোৰে বাবে সৰস্বতী পূজাটো এক আৱেগ হৈ পৰিছিল। আমাৰ এই পূজা ভাগত দিল্লীৰ বহু ঠাইৰ পৰা বহুকেইজন লোক অহা দেখা গৈছিল। আমি সকলো মিলি সৰস্বতী মাৰ আশীৰ্বাদ ল'লোঁ আৰু লগতে প্ৰাৰ্থনা জনালোঁ সকলোৰে যাতে এই বছৰটো মংগলময় হওক। পূজাৰ নিয়মসমূহ সুকলমে পাৰ হোৱাৰ পাছত আমি সকলোৱে প্ৰসাদৰ বিতৰণৰ বাবে আগবাঢ়িলোঁ। এয়া দেখিছে নহয়, প্ৰসাদ বিতৰণৰ বাবে যা যোগাৰ চলিছে। এইখিনিতে এটা কথা মনলৈ আহিছে, নিজৰ ঠাইৰ পৰা দূৰত থাকি, নিজৰ মানুহখিনিৰ পৰা দূৰত থাকি দিল্লীত আজি আমি এনেদৰে সৰস্বতী পূজা উদযাপন কৰিবলৈ পাই বিৰাটেই বেছি সুখী হৈছোঁ। প্ৰত্যেক বছৰে যাতে আমি এনেদৰে সকলোৱে মিলি এই পূজাভাগ কৰিব পাৰোঁ, তাৰে আজি মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকেও আপোনালোকৰ এই সৰস্বতী পূজাৰ এই বিশেষ দিনটো কেনেদৰে পালন কৰিলে আমাক কমেণ্টৰ জৰিয়তে কিন্তু জনাবলৈ নাপাহৰিব। প্ৰসাদ বাৰু কাৰ কাৰ প্ৰিয়? বুটমাহ আৰু মগুমাহৰ এই প্ৰসাদৰ থালখন দেখি একেবাৰে ঘৰলৈ মনত পৰি গৈছে। ভাদ মাহৰ সেই নামঘৰৰ প্ৰসাদভাগ সকলোৰে চাগে প্ৰিয় নহয়নে? পূজাৰ নিয়ম নীতি শেষ হোৱাৰ পাছত আমি পুৰোহিতৰ কাৰণেও বেলেগকৈ আহাৰৰ ব্যৱস্থা কৰিছিলোঁ। এয়া পনীৰ, পায়স, মিক্স চব্জি, ৰুটি আৰু লগতে এয়া পাপৰ। পুৰোহিতক ভালদৰে বিদায় দিয়াৰ পাছত আমি পাছৰ পৰ্যায়ত কি কৰিলোঁ, কি ফূৰ্তি কৰিলোঁ, কি খালোঁ, কালিলৈ আপোনালোকক পাৰ্ট 2ৰ জৰিয়তে আগবঢ়াই দিম। চাবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।